কাহানিও ঘূৰি নহাৰ বাটেৰে পত্নী আৰু 4 বছৰীয়া পুত্ৰক এই সংসাৰত অকলে এৰি গ'লগৈ গহপুৰৰ ৰজাবাৰীৰ ঘনশ্যাম। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ঘনশ্যাম। পৰিয়ালটো চলাবলৈকে বহিৰাজ্যৰ হায়দৰাবাদত কাম কৰিবলৈ গৈছিল যুৱকজন। সেই টকাৰে ঘৰখন নিয়াৰিকৈ চলাই আছিল। পত্নী পুত্ৰৰে এখন সুখৰ সংসাৰ আছিল ঘনশ্যাম বৰাৰ। কিন্তু বহিৰাজ্যত কৰ্মৰত অৱস্থাত তেওঁৰ ৰহস্যজনক মৃত্যুৱে পৰিয়ালটোক অথাই সাগৰত পেলাইছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্ভগীয়া পৰিয়ালটোত। পৰিয়ালৰ অভিযোগ অনুসৰি ধাৰে দিয়া টকা উভতাই বিচৰাৰ বাবেই লখিমপুৰৰ 2 বন্ধুৱে হানি খুচি হত্যা কৰে ঘনশ্যাম বৰাক। অভিযোগ অনুসাৰে ধাৰে দিয়া টকা বিচৰাৰ বাবেই তৰ্কাতৰ্কি লাগি 2 বন্ধুৱে চোকা অস্ত্ৰৰে আঘাত কৰে ঘনশ্যামক। 15 আগষ্ট তাৰিখেই সংঘটিত হৈছে ঘটনাটো। তাৰ পাছত 24 তাৰিখলৈকে মৃত্যুৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰা ঘনশ্যামৰ খবৰ নললে কোম্পানী কিংবা তাৰ পুলিচ প্ৰশাসনে। দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগ মতে 18 তাৰিখে অসমলৈ পলাই আহিছে ঘনশ্যামৰ 2 হত্যাকাৰী বন্ধু। এতিয়াও দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ প্ৰশাসনৰ ওচৰত উচিত তদন্ত আৰু ন্যায় বিচাৰি আহ্বান জনাইছে দোষীয়ে যাতে উচিত শাস্তি পায়। নাম ঘনশ্যাম বৰা, ঘৰ গহপুৰ ৰজাবাৰী চোৱাবন্ধা গাঁৱত। 15 আগষ্ট তাৰিখে গহপুৰ হায়দৰাবাদৰ শ্যাম বৰা হায়দৰাবাদৰ কৰ্মৰত অৱস্থাত লগৰ 2জন বন্ধুৱে চোকা অস্ত্ৰৰে হানিখুচি হত্যাৰ চেষ্টা কৰে। তেখেতৰ প্ৰাণ কোনোপধ্যে ৰক্ষা হয়। কেছ দিয়াও হৈছিলে তাত। কেছটো টকা পইচা খুৱাই তেখেতলোক পলাই অসমলৈ গুচি আহে। লখিমপুৰৰ পানীগাঁও। এজনৰ নাম বিতুপন দাস, এজনৰ নাম দীপাংকৰ দাস। ঘৰখনৰ মানুহজন মই, মোৰ ল'ৰাটো আৰু ভাইটি এজন আছিলে। তেখেত যেতিয়া তেনেকুৱা কৰিলে দোষীও যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। তেওঁ যিটো শাস্তি খাই গ'লগৈ তেওঁলোকেও যাতে সেইটো শাস্তি ভোগ কৰে। মই অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনক এইটোৱে অনুৰোধ কৰিছোঁ, মোৰ মানুহজন যেনেকৈ ঢুকালে দোষীও যাতে তেনেকৈ শাস্তি পায়। মানুহজনৰ নাম হৈছে ঘনশ্যাম বৰা। কি হৈছিলে ঘটনাটো? 15 তাৰিখে তেওঁলোকৰ কোম্পানীৰ লগত কাম কৰা 2জনৰ লগত তেওঁৰ হাতে হাতে কাজিয়া হৈছিলে, বিতুপন দাস আৰু কোষেশ্বৰ দাসৰ লগত। তাৰপিছত বিতুপন দাসৰ লগত অকণমান হাতাপাই অলপ বেছিকৈ হোৱাৰ কাৰণে কোষেশ্বৰ দাস যিহেতু বিতুপন দাসৰ পৰিয়ালৰ হয়, একেখন গাঁৱৰে তেওঁলোক দুৱাৰপাৰা, পানীগাঁও, লখিমপুৰৰ। একে গাঁৱৰ হোৱাৰ কাৰণে তেখেতে বিতুপন দাসক কিয় মাৰিছে বুলি কোষেশ্বৰ দাসে ঘনশ্যামক মানে চাকু দি মাৰি দিছে পেটৰ এনেকুৱাতে। তাৰপিছত তেখেতৰ ভালকৈ 19 তাৰিখলৈকে ট্ৰিটমেণ্ট ভাল হোৱা নাই। 19 তাৰিখে মই ইয়াৰ পৰা গৈ ট্ৰিটমেণ্ট কৰা হ'ল। মোটামুটি 24 তাৰিখৰ মৰ্ণিঙলৈকে তেখেতৰ ট্ৰিটমেণ্ট হৈছে। 24 তাৰিখে মৰ্ণিং ৰাতিপুৱা 4টা-5টা বজাত তেখেতৰ দেহাৱসান হৈছে। তাৰপিছত ইমান দিন ট্ৰিটমেণ্ট কৰা হ'ল, কোনো কোম্পানীৰ ফালৰ পৰা এবাৰো তেখেতৰ অৱস্থা সুধিবলৈও কোনো নাহিলে, না পুলিচৰ ফালৰ পৰা কিবা আহিছিলে। কাৰণ মই জনামতে 18 তাৰিখেই তেওঁলোকৰ কেছটো ছেটেল কৰি দিছিলে। ছেটেল কৰি কিনে 18 তাৰিখে তেখেত বিতুপন দাস আৰু কোষেশ্বৰ দাস অসমলৈ ৰাওনা হৈছিলে। তাৰপিছত এতিয়া যিহেতু দেহাৱসান হৈ গ'ল, তাৰপিছৰ পৰা পুলিচে আকৌ কেছটো ৰিঅ'পেন কৰিছে। আৰু ইয়াত বেলেগ একো নাই। যিহেতু তেখেতৰ এটা 6 বছৰীয়া বাচ্ছা আছে, আমি এইটোৱে বিচাৰোঁ যে কোম্পানীৰ ফালৰ পৰা তেখেতৰ কাৰণে কিবা এটা অলপ যাতে কম্পেনচেশ্যন দিয়ে। কাৰণ তেখেতে চলিবলৈ ঘৰত আৰু আৰ্নিঙৰ মানুহ কোনো নাই, পইচা কমোৱা মানুহ কোনো নাই। তো সেইটোৱে বিচাৰোঁ। আৰু ঘৰত বৰ্তমান এতিয়া এজন ভায়েক 2জন আছে আৰু ৱাইফ আৰু বাচ্ছা আছে 6 বছৰীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, গহপুৰ দৈনিক পৃষ্ঠা।